2025-26 বৰ্ষ ইউনিয়ন বডিৰ উদ্যোগত ফ্ৰেচাৰ্ছ প্ৰগ্ৰাম চলি আছে। যি ফ্ৰেচাৰ্ছ প্ৰগ্ৰামৰ অজুহাত লৈ তাৰে ইউনিয়ন বডিৰে NSUৰ সমৰ্থিত প্ৰাৰ্থী জয়লাভ কৰা আমি ডাব্লু বুলি জানো, তেওঁৰ অৰিজিনেল নামটো কিবা ফিৰোজ নে কি হয়, সেই ল'ৰাজনে এজন হিন্দু ছোৱালী দাস উপাধিৰ এজনী ছোৱালীক ৰুমৰ ভিতৰত ইউনিয়ন বডিৰ যোনটো ৰুম আছিল ইউনিয়ন বডিৰ ৰুমত মাতি লৈ তেওঁক কৈছিল ছোৱালীজনীয়ে কোৱা মতে ছোৱালীজনীৰ এটা এডমিশন ৰিচিপ্ট ওলাই দিব লাগে। যেহেতু ইউনিয়ন বডিত আছে, ইউনিয়ন বডিত থকাৰ কাৰণে তেওঁৰ পৰা খুজিছিল যে দাদা মোক এডমিশন ৰিচিপ্টটো ওলাই দিয়ক। তেওঁক প্ৰলোভন দি মাতি লৈ গৈছিল যে আপুনি ইউনিয়ন বডিৰ ৰুমত আহক, আমি তোমাক বস্তুটো ওলাই দিম। লৈ কিনে তাক প্ৰেচিডেণ্ট যোনটো ৰুম আছে প্ৰেচিডেণ্টৰ ৰুমত লৈ তাক ইচ্ছাকৃতভাৱে খুব অপদস্থ কৰি কামুৰি আজুৰি তাক ৰেপ কৰা হয়। আৰু 2 নম্বৰ কথা, এনেকুৱা এটা ঘটনা কৰা আজি নতুন নহয়। গোৱালপাৰা কলেজত ইয়াৰ এনেকুৱা ঘটনা হৈয়ে থাকে, কিন্তু ছোৱালীখিনি বা তেওঁলোকক দৌৰ ধমকি দি দবাই দিয়া হয় কথাটো, যাতে এনেকুৱা কথাটো বাহিৰত নাহে। আজি যোনটো ঘটনা হৈছে ছোৱালীজনী নিজে কৈছে, তাইকো ধমকি দিছে যে যদি এই কথাটো বাহিৰত যায় তেনেহলে তাক বলেৰো নে স্কৰপিঅত উঠাই গেং ৰেপ কৰিব বুলি ধমকি দিছে। ছোৱালীজনী আজি সাহসী কাৰণে হয়তো আজি আমাৰ ওচৰত আহিছিল, আহি তেওঁ ঘটনাটো কৈছে আৰু তাৰ কথাৰ ভিত্তিত আমি এজাহাৰ দাখিল কৰা হৈছে। ছোৱালীজনী নিজে এজাহাৰ দাখিল কৰিছে। এতিয়া আমি দাবী জনাইছো পুলিচক এইটোৰ ওপৰত কঠোৰৰ পৰা কঠোৰতম শাস্তি হ'ব লাগে। নতুন চৰিত্ৰ নহয়, তেওঁলোকৰ কি হয় উৰিষ্যাৰ প্ৰেচিডেণ্টও ৰেপ কৰাৰ ঘটনা সমগ্ৰ ভাৰতবৰ্ষই জানে। আজি গোৱালপাৰা কলেজত NSUৰ সক্ৰিয় সদস্য ডাব্লু ওৰফে ইকবাল হুছেইন, সি আজি আমাৰ এজনী ছোৱালীক এনেকে ৰেপ কৰিলে, অপেন ৰেপ কৰিলে। গোৱালপাৰা কলেজত ৰাতিপুৱা 10টা বজাত কলেজৰ ভিতৰত ইউনিয়ন ৰুমৰ প্ৰেচিডেণ্টৰ ৰুমৰ ভিতৰত, আৰু যেতিয়া ৰেপ কৰিছে তেতিয়া ইউনিয়ন বডিৰ বহুতো কাৰ্যকৰ্তা সিহঁতৰ তাক ছাপোৰ্ট কৰিছে। কেনেকে ছাপোৰ্ট কৰিছে? তাক ভিতৰত সোমাই দি ছোৱালী ষ্টেটমেণ্ট দিয়া মতে বাহিৰৰ পৰা দৰ্জাটো বন্ধ কৰি দিয়া হৈছে। তাই চিঞৰিছে, মাতিছে যে মোক বচাক, মোক বচাক, মোক এৰি দিয়ক। তাক কোনো ধৰণৰ বচোৱা হোৱা নাই ইউনিয়ন বডিৰ ৰুমৰ পৰা, ইউনিয়ন বডিয়ে বচোৱা নাই। তেনেহলে সেনেকুৱা ইউনিয়ন বডিয়ে আজি গোৱালপাৰা কলেজখনক ধ্বংস কৰি পেলাইছে। আজি নতুন ঘটনা নহয়, NSUৰ প্ৰতিটো কেছ, ইয়াৰ আগতেও আমি বহুত ধৰণৰ কেছ আহিছে। তেওঁলোকে ইউনিয়নৰ মেম্বাৰ যিসকল ছোৱালী মেম্বাৰ আছে তেওঁলোকৰ লগতে মিছবিহেভ কৰে। তেওঁলোকে আমাক ফোন কৰি বহুত ক্ষেত্ৰত এনেকুৱা অৱগত কৰাইছিল যে